এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ কিয়নো হোজাইত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ হয় পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো হোজাইত ৰহস্যজনকভাৱে মৃত্যু হৈছে অৰ্থাৎ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ কেন্দুগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাছফালে উদ্ধাৰ হৈছে এই মৃতদেহটো মৃত লোকজনৰ দক্ষিণ কেন্দুগুৰি তিলেশ্বৰ দাস বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু মৃত লোকজনৰ মূৰত স্পষ্টকৈ আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো হোজাইত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ কেন্দুগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাছফালে উদ্ধাৰ হৈছে মৃতদেহটো মৃত লোকজন ইতিমধ্যে চিনাক্ত কৰা হৈছে কেন্দুগুৰি তিলেশ্বৰ দাস বুলি চিনাক্ত কৰা হৈছে আৰু মূৰত স্পষ্ট হৈ আছে আঘাতৰ চিন মৃতদেহটোৰ স্থানীয় লোকৰ সন্দেহ বন্যহস্তীৰ আক্ৰমণতে মৃত্যু হৈছে একাংশৰ মতে আকৌ ঘটনা সংঘটিত হোৱা অঞ্চলত নিশা বন্যহস্তী অহা নাছিলে এয়া হত্যাকাণ্ড নে দুৰ্ঘটনা সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত আছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো হোজাইত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে হাতীয়ে অৰ্থাৎ বন্যহস্তীয়ে হত্যা কৰিছেনে আৰু অন্য লোকে হত্যা কৰিছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কিয়নো ৰহস্যৰ আৱৰ্তত আছে আৰু ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত কৰিছে ইতিমধ্যে আৰম্ভ পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো হোজাইত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে মৃতদেহ এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে উচ্চ মাধ্যমিক কেন্দুগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাছফালে উদ্ধাৰ হৈছে মৃতদেহটো ইতিমধ্যে কেন্দুগুৰি তিলেশ্বৰ দাস বুলি চিনাক্ত কৰা হৈছে আৰু মৃতদেহটোৰ মূৰত আঘাত স্পষ্ট হৈ আছে দুখ পোৱা অৰ্থাৎ মূৰত স্পষ্ট হৈ আছে আঘাতৰ চিহ্ন একাংশৰ মতে ঘটনা সংঘটিত হোৱা অঞ্চলত নিশা বন্যহস্তী অহা নাছিলে একাংশৰ মতে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে আনহাতে এয়া হত্যাকাণ্ড নে দুৰ্ঘটনা সমগ্ৰ ঘটনাৰ ৰহস্যৰ এতিয়া আৱৰ্তত আছে মানে ৰাতিপুৱা মোক খোৱাৰ পৰা উঠাৰ পিছত একজন মানুহে মোক ফোন কৰিছে যে তোমাৰ ভাইটি একজন স্কুলৰ পিছফালে মৰি পেলাই পৰি আছে বোলে তেতিয়া মোৰ দাদাই হয় যিজনে ফোন কৰিছিলে মোৰ জেঠেৰি হয় তেতিয়া মই হঠাৎ কৰি খবৰ পাই পেলাই যাচোন আহিছোঁ চাইকেলে হয় চাইছোঁ হয় মোৰ ভাইটি পৰি আছে কি নাম আপোনাৰ ভাইটিৰ মোৰ ভাইটিৰ নাম তিলেশ্বৰ দাস তিলেশ্বৰ দাস ঘৰ ক'ত কেন্দুগুৰি আজি কোনখিনি জেগাত মৃত্যু হৈছে বুলি গম পাইছে আপুনি কেন্দুগুৰি কেন্দুগুৰি স্কুলত স্কুলৰ পিছফালে হা স্কুলৰ পিছফালে তাৰ ঘৰৰ পৰা কিমান দূৰ 1 কিলোমিটাৰ কিবা সন্দেহ আছে নেকি আপোনালোকৰ সন্দেহটো আপোনাৰ হাতীয়ে মাৰিছে বুলি সন্দেহ কৰা ঠিক আছে আপোনাৰ নামটো মোৰ নাম লোকনাথ দাস ঘটনাটো কওকচোন ঘটনাটো মানে মই ৰাতিপুৱা যেতিয়া গাড়ীলৈ গৈছোঁ তেতিয়া শুনিছোঁ যে ইয়াত মানুহ এজন ঢুকাইছে কোন ঢুকাইছে গম পোৱা নাই পিছতহে গম পালোঁ যে ল'ৰাজন আমাৰ ঘৰৰ ওচৰৰে বুলি গম পালোঁ কি নাম তাৰ নামটো তিলেশ্বৰ দাস তাৰ ঘৰ দক্ষিণ কেন্দুগুৰি কোনখিনি জেগাত মৃতদেহ পৰি আছে মৃতদেহটো পৰি আছে আপোনাৰ এইখন এই স্কুলৰ কেন্দুগুৰি জনজাতি হাইস্কুলৰ পিছ চাইডে পৰি আছিলে আৰক্ষী আহিছে ন এতিয়া আৰক্ষী প্ৰশাসন আহিছে এতিয়া আহি পেলাই চাইছে তেওঁলোকে কি পাইছে মই এতিয়াহে আহি পাইছোঁ অকণমান আগতে ঠিক আছে আহিছে নি কালি নাই কালি হাতী অহা নাই আহিছে আমাৰ ইয়াত নহয় হাতীমৰাত আহিছে তেওঁলোকে এনেই মিছাই কৈ আছে হাতী আহিছে বুলি হাতী কিন্তু আমাৰ কালি এইফালে অহা নাই মানুহটোক আপোনালোকে চিনি পায় নেকি পাওঁ চিনি কি নাম মানুহটোৰ নাম এনেই আমি মলৌ বুলি জানো কিন্তু বেলেগ নামটো মই চিনি নাপাওঁ আমাৰ পৰা 1 কিলোমিটাৰ দূৰত ঘৰটো তাৰ এই জেগাখনৰ নাম এইখিনি দক্ষিণ কেন্দুগুৰি মোৰ ঘৰ এই স্কুলৰ এই মানুহ ঘৰ পিছফালে এইটো স্কুলৰ ভিতৰত বাউণ্ডেৰীৰ ভিতৰত দিছে ঘটনাটো না হয় স্কুলৰ বাউণ্ডেৰীৰ ভিতৰতে হৈছে স্কুলখনৰ নাম দক্ষিণ কেন্দুগুৰি হাইস্কুল নেকি যাৰ মৃত্যু হৈছে তাৰ ঘৰ ক'ত তাৰ ঘৰ আমাৰ পৰা 1 কিলোমিটাৰ দূৰত আছে ঠিক আছে